নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ। তো বন্ধু-বান্ধৱীসকল, আজি আকৌ এটা আপোনালোকৰ নতুন ভিডিঅ' লৈ আহিছোঁ। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি আছাম ভেটেনাৰী ডিপাৰ্টমেণ্ট অৰ্থাৎ অসম পশুপালন বা অসম পশু চিকিৎসা বিভাগত চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে আপোনালোকলৈ এটা ভাল খবৰ, কিয়নো আছাম ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালত প্ৰায় ভালেখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে। আৰু এই পোষ্টবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কি কোৱালিফিকেশ্যন লাগিব আৰু আপোনালোকে বয়স কিমান হ'ব লাগিব, আজিৰ এই ভিডিঅ'টোত আমি সবিশেষ জানিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰিব। তো বলকচোন ফ্ৰেণ্ড, এতিয়া আমি এই পোষ্টবিলাকৰ বিষয়ে সবিশেষ জানো। তো বন্ধু-বান্ধৱীসকল, এই পোষ্টবিলাক আহিছে আছাম ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট। আৰু এই পদবিলাকত এপ্লাই কৰা লাষ্ট ডেট হৈছে 12 জানুৱাৰী। আৰু ইয়াত প্ৰায় 367টা পোষ্ট মুকলি কৰা হৈছে। কেটেগৰী হিচাপত যদি আমি চাবলৈ যাওঁ, এই পোষ্টত ইউআৰত আছে 14টা পোষ্ট, OBCত আছে 235টা পোষ্ট, STPত আছে 41টা পোষ্ট, SCত আছে 44টা পোষ্ট, STHত আছে 33টা পোষ্ট আৰু টোটেল 360টা পোষ্ট মুকলি কৰা হৈছে। আৰু এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়স হ'ব লাগিব 21 বছৰৰ পৰা 40 বছৰলৈ। জেনেৰেল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে OBC হয়, তেনেহ'লে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আপোনালোকে 21 বছৰৰ পৰা 43 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে ST হয় আৰু SC হয়, তেনেহ'লে আপোনালোকে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। ইয়াত আপোনালোকে 21 বছৰৰ পৰা 45 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে PWD কেণ্ডিডেট হয়, তেনেহ'লে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। 21 বছৰৰ পৰা 50 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আছিল বয়সৰ সময়সীমা। এতিয়া চাওঁ আমি এডুকেশ্যন কোৱালিফিকেশ্যন। এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব। আপোনালোকৰ বায়'লজি থাকিব লাগিব। লগতে আপোনালোকে আছাম ভেটেনাৰী ডিপাৰ্টমেণ্টৰ যিটো 1 ইয়াৰৰ কোৰ্চ হয়, তো সেই কোৰ্চটো আপোনালোকে কৰি থোৱা হ'ব লাগিব। যদি আপোনালোকে সেই কোৰ্চটোৰ ডিপ্ল'মা আছে, চাৰ্টিফিকেট আছে, তেনেহ'লে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিবলৈ যোগ্য হ'ব। যদি আপোনালোকে সেই আছাম ভেটেনাৰী ডিপাৰ্টমেণ্টৰ যিটো কোৰ্চ আছিল, সেই কোৰ্চটো যদি আপোনালোকে কৰি থোৱা নাই, তেনেহ'লে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব নোৱাৰিব। তো এই পোষ্টত আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। তো যদি আমি চাবলৈ যাওঁ, এই পোষ্টত অফলাইন এপ্লাই ষ্টাৰ্ট হৈছে 30 ডিচেম্বৰ তাৰিখে, অৰ্থাৎ 2023 চনৰ 30 ডিচেম্বৰ তাৰিখে ইয়াত অফলাইন ষ্টাৰ্ট হৈছে। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 12 জানুৱাৰী 2024, অৰ্থাৎ জানুৱাৰী মাহৰ 12 জানুৱাৰী তাৰিখে ইয়াৰ লাষ্ট ডেট। তো গতিকে আপোনালোকে অতি সোনকালে এই পোষ্টবিলাকত, যদি আপোনালোকে যোগ্য হয়, তেনেহ'লে আপোনালোকে এই পোষ্টবিলাকত এপ্লাই কৰি লওক। এই পদবিলাকৰ এডমিট কাৰ্ড কেতিয়া আহিব এতিয়ালৈকে ইয়াত উল্লেখ কৰা নাই। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো এইখিনিয়ে আছিল। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনবিলাক অতি সোনকালে পায়।